মোৰ নাম আকাশ সাহা, মোৰ ঘৰ সৰ্বগড় চকচকা বজাৰত। মই 2012 চনৰ পৰা সাহিত্যৰ লগত জড়িত হৈ আছোঁ। মই প্ৰথমটো লিখনি আধ্যাত্মিক জীৱনৰ ধাৰণা লৈ হৈছিল আৰু আমাৰ অসম কাকতত প্ৰথম 2012তে প্ৰকাশ পাইছিল। বিশেষকৈ ক'বলৈ গ'লে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এখন আলোচনী আছিল জ্ঞানামৃত বুলি। সেইখন আলোচনীৰ পৰা মই বিশেষ প্ৰেৰণা পাইছোঁ আৰু অসমত বিখ্যাত লেখক ডক্টৰ খৰ্গেশ্বৰ ভূঞাৰ কিতাপবোৰ পঢ়ি গ্ৰন্থবোৰ পঢ়ি মই প্ৰেৰণা পাইছোঁ। প্ৰায় 200মান লিখনি মোৰ এতিয়ালৈকে প্ৰকাশ পাইছে। দৈনন্দিন বাৰ্তা, গণ অধিকাৰ, নিয়মীয়া বাৰ্তা, তাৰপিছত প্ৰান্তিক আলোচনী, বাৰ্তা পখিলী আলোচনী আৰু বিভিন্ন আছিল। হয়, মোৰ এখন কিতাপ প্ৰকাশ পাইছে সত্যৰ প্ৰকাশ বুলি। কিতাপখনত ইতিহাস আৰু আধ্যাত্মিকতাৰ এটা সমন্বয়ৰ কিতাপ এখন সমন্বয়ৰ দিশাবোৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰকাশন বস্তি ভিভিজে প্ৰকাশন আৰু সৰ্বগড় হয়। ভৱিষ্যত আৰু এখন কিতাপ ইতিমধ্যে মোৰ লিখাৰ সমাপনৰ ফালে 2026 চনত সেই লিখা কিতাপখন গ্ৰন্থখন প্ৰকাশ পাব। প্ৰশ্ন এনেকুৱা বহুতেই আহে, কিন্তু বিশেষকৈ এটা পাওঁ যে